বৰ্তমান যিখিনি ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইখিনি ছাত্ৰ ছাত্ৰীয়ে যেটো আগলৈ পঢ়িব বিএসসি বিকম তাৰ পিছত বিএ এইখিনিৰ কাৰণে তোমালোকে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব লাগিব তো এইটো কোনটো পোৰ্টেলত কৰিব কি ডকুমেন্ট লাগিব মই গোটেইখিনি কৈ আছো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক এতিয়ালৈ যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা তেনেহলে সাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিও মই দিয়ে থাকো আৰু যদি আপোনালোকে মোৰ ফেসবুকত চাই আছে তেনেহলে ফেসবুক চেনেলটো ফলো কৰি দিব এতিয়া হক ভিডিওটো বৰ্তমান যেহেতু বৰ্তমান ৰেজিষ্ট্ৰেচনটো যেহেতু তাৰ ষ্টাৰ্ট হৈছে গতিকে সেই ৰেজিষ্ট্ৰেচনটো কৰিবৰ কাৰণে তোমালোকে যাব লাগিব স্মাৰ্ট পোৰ্টেল বুজি পালে সম্ৰাট পোৰ্টেল এইটোত যাব লাগিব যোৱাৰ পিছত তোমালোকে গুগলত সাৰ্চ কৰিলেও গম পাবা সম্ৰাট পোৰ্টেল তো তোমালোকে মোবাইলৰ সহায়তো কৰিব পাৰিবা যদি ভিডিও লাগে কবা কেনেকৈ বনাব লাগে কেনেকৈ এপ্লিকেশন কৰিব লাগে তো মই ভিডিও বনাই দিম গতিকে এইটো যেটো ইউনিভাৰ্সিটি কলেজ আছে তোমালোকে এপ্লাই কৰিব পাৰিবা ডকুমেন্ট যদি তোমালোকৰ যেহেতু বৰ্তমান হাই ছেকেণ্ডাৰী পৰীক্ষাত যিখিনি মানে মেট্ৰিক পাস কৰিছে সেইখিনিয়ে যেহেতু হাই ছেকেণ্ডাৰী এডমিশন ল'ব সেইখিনিৰ কোন ধৰণৰ ইনকাম সাৰ্টিফিকেটৰ মানে লগা হোৱা নাছিলে গতিকে এতিয়া তোমালোকৰো লাগিবও পাৰে বা নালাগিবও পাৰে গতিকে যদি তোমালোকে ইনকাম সাৰ্টিফিকেটখন ৰেডি কৰি থব পাৰা বা বনাই থব পাৰা ইনকাম সাৰ্টিফিকেটখন তোমালোকে অনলাইন বনাব পাৰিবা মাত্ৰ 40 টকা দ্বাৰা তোমালোকে ইনকাম সাৰ্টিফিকেটখন বনাব পাৰিবা তাৰ পিছত আৰু যদি ডকুমেন্ট বিচাৰে তেনেহলে তোমালোকে ৰেশন কাৰ্ডখন আপলোড কৰিব পাৰিবা ঠিক আছে ৰেশন কাৰ্ডখন আপলোড কৰিবা আৰু তাতে এটা অপচন আছে যে পিআৰসি বা ডমিচিল তো তোমালোকে পিআৰসি বা ডমিচিলখনো বনাব পাৰা এইটো অনলাইন বনাব পাৰি তাৰ পিছত তোমালোকৰ আইডেন্টিটি প্ৰুফ হিচাপত বিচাৰিব পাৰে তাতে তোমালোকে বেংক পাসবুক বা তোমালোকৰ যিখন আছে মাইনৰ পান কাৰ্ড সেইখন তোমালোকে দিব পাৰা তাৰ পিছত যদি তোমালোকৰ ওবিসি এসসি এইবিলাক হয় তেনেহলে হেতু ম্যান্ডেটৰি নহয় মানে অপচনেল হয় তো কাষ্ট সাৰ্টিফিকেট থাকিলে তোমালোকে কাষ্ট সাৰ্টিফিকেটখন দিব পাৰা আৰু বৰ্তমান যেহেতু এতিয়া মানে ইয়াৰে ৰেজিষ্ট্ৰেচনটো হে হৈছে ৰেজিষ্ট্ৰেচনটো মানে ষ্টাৰ্ট হৈছে গতিকে তোমালোকে এতিয়া ৰেজিষ্ট্ৰেচনটো কৰি থব পাৰিবা পিছত যেতিয়া তোমালোকে এইটো ইলেকশনৰ কাৰণে বৰ্তমান কলেজ বিলাকত টিচাৰ যেহেতু নাই গতিকে সেই বস্তু কলেজ বিলাকৰ সেইবিলাক খোলা দিয়া নাই গতিকে কলেজটো আৰু সাবজেক্টটো তোমালোকে ইলেকশনৰ পিছতহে খোলা দিব সেইটো তোমালোকে তেতিয়া সিলেক্ট কৰিব পাৰিবা সাবজেক্টটো বা মেজৰ কি লোৱা তোমালোকে বা কোনখন কলেজত লবা তো এতিয়া মানে তোমালোকে জাস্ট ৰেজিষ্ট্ৰেচনটো কৰি থবা গতিকে ৰেজিষ্ট্ৰেচনটো তোমালোকে যদি কৰা নাই বৰ্তমানো তেতিয়া হলে তোমালোকে ৰেজিষ্ট্ৰেচনটো সোনকালে কৰাই লোৱা ভিডিওটো ভাল লাগিলে শেয়াৰ কৰি দিব আৰু চেনেলটো ফলো কৰি দিব থ্যাংক ইউ